জুবিনদাৰ সম্পৰ্কত যিদৰে তদন্ত আগবাঢ়ি গৈছে, যিদৰে চাৰ্জশ্বিটৰ লৈ কথাবোৰ ৰাইজৰ মাজত প্ৰচলিত হৈছে, এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাৰ সম্পৰ্কত ন্যায় নিবিচাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাৰ চৰিত্ৰ হনন কৰাটোহে বিচাৰে। আজি এনেকুৱা এটা আমি পৰিৱেশ আমি দেখা পাইছোঁ আৰু জুবিনদাৰ আমাৰ সমাজৰ মাজত যে সুনাম আছে, আমাৰ অসমীয়া সমাজৰ প্ৰতি তেখেতৰ অৰিহণা, অসমৰ মানুহৰ মাজত তেখেতৰ প্ৰতি শ্ৰদ্ধা, এই গোটেই কথাবোৰ ক'ৰবাত মুখ্যমন্ত্ৰীৰ কাণত পৰিছে, তেওঁ ভাল পোৱা নাই আৰু যাৰ ফলত আজি এনেকুৱা এটা পৰিস্থিতি, এনেকুৱা এটা ৰণকৌশল তেওঁলোকে তৈয়াৰ কৰিছে। চাৰ্জশ্বিট আৰু ইয়াৰ পিছত যিদৰে তেওঁলোকে আগবাঢ়ি গৈছে, তেওঁলোকৰ লক্ষ্য এটাহে যে তেওঁ জুবিনদাৰ চৰিত্ৰ হনন হোৱাটো বিচাৰে। আৰু এতিয়া আমালোকৰ সামূহিক দায়িত্ব যে জুবিনদা হ'ল আমাৰ অসমৰ কাঞ্চনজংঘা। জুবিনদাৰ চৰিত্ৰৰ ওপৰত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এক ইঞ্চিও কলা দাগ আমি লগাবলৈ দিব নোৱাৰোঁ।